আপুনি যে মোৰ লগত বেলেগকৈ কথা পাতিম বুলি ক'লে কি হ'ল কওকচোন। এইবোৰ বিয়া নিচিনা ইমান ডাঙৰ এটা ডিচিশ্যন ল'বলৈ মই কিন্তু সেই আগতীয়াকৈ চব কৈ দিওঁ বুলি ভাবিছোঁ। মই কিবা এটা ক'বলৈহে মাতিলোঁ তোমাক এইফালে। অঁ কওকচোন, আপোনাৰ কি আছিলে কওক। মই সঁচা কথা কৈ দিছোঁ, মই ঘৰৰ পৰা জোৰ জবৰদস্তি লৈ অহাৰ কাৰণেহে তোমাক চাবলৈ আহিলোঁ। মোৰ তোমাক চাবলৈ আহিবলৈ অকণো মন নাছিলে। আৰু মই জীয়া নামৰ ছোৱালীজনীক বহুত ভাল পাওঁ, ভাল পাইছিলোঁ আৰু এতিয়াও ভাল পাওঁ। মই তোমাক বিয়া পাতিব নোৱাৰিম, ঘৰৰ মানুহক জনাই দিবা। আগতে হৈ যোৱা অতীতবোৰক কৰি থাকি লাভ নাই। আপোনাৰ মায়ে কোৱা মতেতো সেইজনী ছোৱালীক তেওঁলোকৰ মাক দেউতাকে আপোনাক ভালেই নাপায়। এতিয়া সেইবোৰ কথা পাহৰি নতুনকৈ জীৱনটো আৰম্ভণি কৰাৰ সময়। আহা, এইজনী কিয় বুজি পোৱা নাই? এইজনীক এনেও পচন্দ নাই মোৰ। কেনেকুৱাজনী দেখিবলৈ, জীয়ালেহে মনত পৰি আছে বাৰে বাৰে। কি ভাবিছে ইমানকৈনো, কি ভাবি আছে আপুনি? চোৱা দেই, মই সঁচা কথা কৈ দিছোঁ, মোৰ তোমাক পচন্দ নাই। মই এখন বিয়া পাতিব নোৱাৰিম। কিয়নো পচন্দ নাই? মইনো কি কৰিব নাজানো? মই চবেই কৰিব জানো। তাঁত বব জানো, ঊল গুঠিব জানো, খানা বনাব জানো, কাপোৰ ধুব জানো, ঘৰ মুচিব জানো, বেৰ মুচিব জানো, চবেই কৰিব জানো মই। মোৰ কিন্তু আপোনাক বিৰাট পচন্দ হৈছে। এইটো আকৌ কি হাঁহি মাৰিলে? এইজনী ঘূৰা হাঁহি মাৰি দিলে দেখোন। আপোনাৰ আগৰজনী গাৰ্লফ্ৰেণ্ডক দেখিবলৈ বৰ দীপ্তি আছিলে চাগে, কিন্তু মোৰ নিচিনাকৈ কাম কৰিব জানিছিলে জানো? আপোনাৰ ঘৰৰ খানা বনাব পাৰিছিলে জানো? ঘৰ সাৰিব পাৰিছিলে জানো? ঘৰ মুচিব পাৰিছিলে জানো? কাপোৰ ধুব পাৰিছিলে জানো? মোক কৈছে নহয় আপোনাৰ মায়ে, আগৰজনীয়ে বোলে একোৱে কৰিব নাজানিছিল হেনো। গাৰ্লফ্ৰেণ্ড নহয়, তাই মোৰ পত্নী। এবাৰ মই তাইক বিয়া পাতি থৈছোঁ, পলুৱাই লৈ গৈছিলোঁ, কিন্তু লৈ গ'লহি। তুমি সেইটো কথা নাজানা নেকি? গাৰ্লফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড কৰি নাথাকিবা, মই তাইক বিয়া পাতিছিলোঁ। একো নহয় দিয়ক, এতিয়াতো লৈ গ'লগৈ ন। আপোনাৰ ঘৰতো বেছিদিন থাকিবও নাপালে। ময়ো 9ত এবাৰ পলাই যোৱা। একো নহয় দিয়ক। কি তুমি 9ত এবাৰ পলাই যোৱা ছোৱালীজনীক দেখুৱালে যে মোক? আপুনিও দেখোন জীয়া বোলা ছোৱালীজনীক এবাৰ পলুৱাইছিলে। পাহৰি গ'ল নেকি? আপুনি বিয়া পতা, ময়ো বিয়া পতা, এতিয়া আৰু এইবোৰ ভাবি থাকি লাভ নাই নহয়। নতুনকৈ সংসাৰ কৰাই ভাল। আৰু জীয়া বোলা ছোৱালীজনীক এনেও আপোনালৈ আকৌ নিদিয়ে, আৰু দিব জানো? বাদ দিয়ক আৰু সেইবিলাক। চোৱা দেই ভণ্টিয়ে হ'বা নে বাইদেৱে হ'বা নেজানো, আৰু মোৰ তোমাক একদম এক পইচা পচন্দ নাই। মই এইখন বিয়া নাপাতো বুলিলে নাপাতো, কথা সিমানেই। কিয় পচন্দ নাইনো? মই কি জীয়াতকৈ দেখিবলৈ বহুত বেয়া নেকি? মোৰ কিন্তু আপোনাক বহুত পচন্দ হৈছে। জীয়াৰ লগত তুলনা হ'ব নেকি আৰু? মোৰ জীয়া বহুত ধুনীয়া, পৰিজনীৰ নিচিনা। জীয়াৰ কথা নকবাই বেছি। মই জানো বাৰু, মোৰ গাৰ বৰণটোৰ কাৰণে মোক কোনো ল'ৰাই পচন্দ নকৰে। মই ক'লা যে, আপুনিও চাগে মোক ক'লা দেখিয়ে, মোৰ ক'লা মুখখন দেখিয়ে মোক পচন্দ নাই কৰা, মই জানো। সেইবিলাক কলা চলা কথা নহয়। মোৰ পচন্দ নাই বুলিছোঁ, পচন্দ নাই, কথা সিমানেই আৰু। মই জীৱনত এজনী ছোৱালীকে ভাল পাইছিলোঁ, সেইজনী হৈছে জীয়া, আৰু মই তাৰ বাহিৰে কাকো ভাল পাবও নোৱাৰোঁ, বিয়া পাতিব নোৱাৰোঁ। কিন্তু আপোনাৰ মায়ে দেখোন কৈছে আপোনাক এইখন বিয়া পতাইহে এৰিব, আপুনি মোক বিয়া পাতিবই লাগিব। বৰ আচৰিত ছোৱালী এজনী, ইমান চিপকু ছোৱালী দেখা নাই। পচন্দ নাই বুলি কৈছোঁ, নাই, কথা সিমানেই। কেঁচৰে দাঁত ভাগি যাব। জীৱনত ল'ৰা মোক দেখি পোৱা নাই নেকি, সেইকাৰণে মোক দেখি পেলাই তাই একদম বিয়া পাতে আৰু। এজনীয়ে কান্দিলে যে, মই মাৰিম বুলি কৈছিলে, মৰা নাই নহয়। কেনেকৈ কান্দিছে এতিয়া, মানুহবোৰে সঁচাকৈ মাৰিলোঁ বুলিহে ভাবিব এইজনীক এতিয়া। নাকান্দিবা, মাহঁতে ভাবিব মই চৰ্টৰ সোধাই দিলোঁ বুলি ভাবিব আকৌ। আপুনি মোক ইমান অপমান কৰিছে, মই নেকান্দি কি? মই ক'লাৰ কাৰণে মোৰ কথা ইমান বেয়াকৈ ভাবিছে আপুনি? মোৰ গুণটো চোৱা নাই আপুনি, মোৰ ৰূপটোহে চাইছে। মই ইমানখিনি জনাৰ পিছতো আপোনাক বিয়া পাতিবলৈ ৰাজি আছোঁ। পিছত আপুনি ছোৱালী নাপাই মৰিব, আপুনি বৰলাহে মৰিব, মোক কৈ দিলোঁ আকৌ। চকু পানীবোৰ মচা। মায়ে আহি দেখিলেহি আকৌ ভাবিব মই বুলিব সেই কন্দুৱালো বুলি ভাবিব আকৌ। মই কান্দিয়ে থাকিম। মোক ইমান অপমান কৰাৰ পিছত মই কেনেকৈ নকলাকৈ থাকোঁ? আপুনি বিয়া পাতিম বুলি কওক, তেতিয়াহে মই নেকান্দো আৰু। এইবোৰ কেনেকুৱা কথা আকৌ? মই বিয়া নাপাতো। মাই গড, আচৰিত দেই। মই যাওঁহে পলাওঁহে, ইয়াত থাকিলে মই ফচি মৰিব লাগিব। আপোনাৰ মায়ে মোক বোৱাৰী কৰিহে এৰিব, আপুনি যিয়ে নকওক লাগিলে। মই আপোনাৰ পত্নী হৈহে এৰিম। তোক বিয়া পাতিলেহে মোৰ পত্নী হবি? আইঅ ঈশ্বৰ, এনেকুৱা মই মানুহ দেখা নাই আকৌ দেই, লাজ নাইকিয়া। দেখিলেহে দেখিম, ময়ো আপোনাৰ পত্নী হৈহে এৰিছোঁ। কেনে বান্দৰীৰ নিচিনা লাগিছোঁ কান্দি থকা অৱস্থাত। এইজনীক মই গোটেই জীৱনটো কেনেকৈ চাই থাকিম বাৰু? আপুনি ভুল কৰিছে আপুনি। আপুনি ৰূপটোক চাইছে, বাহ্যিক সুন্দৰতাক চাইছে, আপুনি গুণখিনি চোৱা নাই। মই কিমান গুণৰ অধিকাৰী, মোৰ নিচিনা ছোৱালী আপুনি একদম ৰাতি লেম লৈ বিচাৰিলেও নাপাব। নেলাগে, মই এইবোৰ পাল্লাত নপৰোঁ। লাগিলে বৰলা ভাত খাম, লাগিলে মই নিমখ ভাত খাম, মই অকলে ভাত ৰান্ধি খাম লাগিলে। মই এনেকুৱাবোৰ আৰু সেই টেটুত লগাই নলওঁ। মই সোনকালে পলোৱাই ভাল দেই, একদম পলোৱাই ভাল আৰু ইয়াৰ পৰা। প্ৰত্যেকবাৰে চাবলৈ আহে দৰাই মোক পচন্দ নকৰে। কিহৰ কাৰণে পচন্দ নকৰে মই বুজিয়ে নাপাওঁ।
এইজনলৈ মই বিয়া হৈহে আহিছোঁ, লাগিলে মই কিবা কৰি হ'লেও মই বিয়া হৈহে আহিছোঁ। ভগৱান বচোৱা আজি কি পাল্লাত পৰিলোঁ মই। মাকে গালিমগে ৰ ঘৰত গৈ পেলাই কিনো একদম সঁচাকৈ মানুহবোৰৰ লগত পাল্লাত পেলাই দিয়ে নহয়। একদম অদ্ভুত মানে কৈছোঁ নহয়, একদম ভয়ানক মানে আৰু। ইফালে জীয়া ভাল হোৱা নাই মোৰ, সেইফালে টেনশ্যন, আকৌ এইটো টেনশ্যন মায়ে মোৰ মূৰত লগাই দিছে। নবীনৰ ঘৰ ফালে যোৱা ৰাস্তাটোত লৈ আহিছোঁ, কিজানি কিবা মনত পৰি। এই গাঁৱৰ ৰাস্তাটো কিবা যেন চিনাকি চিনাকি লাগিছে মোৰ। কাছে হি সাৰি উমৰ बीते जाए प्रीत मितवा आगे आगे चले हम पीछे पीछे प्रीत मितवा। ओ জিয়া ৰাস্তাটো চিনাকি চিনাকি লাগিছেনে অলপ? আইতা কিবা যেন আগতে মই এইফালে আহিছোঁ তেনেকুৱা এটা মোৰ অনুভৱ হৈছে। আহিছোঁ আগতে বহুতবাৰ আহিছোঁ এইটো ৰাস্তাত। অকণমান মকজাত জোৰ আছে, মনত পৰি যাব। এইবোৰ ক'ব নহয় আমাৰ গাঁৱত। এই ছোৱালীজনী ক'ৰবাত দেখা দেখা লাগিছে মোক। ক'ত দেখিছিলোঁ বা? কোন হয়নে? ক'ৰ পৰা আহিছে আপোনালোক? ফুৰিবলৈ আহিছে নেকি? আমি ইয়াৰে লোকেল, আমি টাউনৰ ফালৰ। অকণমান হেৰি ছোৱালীটিক ফুৰাবলৈ লৈ আহিছোঁ গাঁৱৰ পৰিৱেশত। মনত পৰিলে। এই ছোৱালীজনী কেলে সেই নবীনে পলুৱাই আনিছিলে নহয় যোৱা বছৰ। তাৰপৰা লৈ গ'লহি মাকহঁতে সেই ডকা সকা নি পেলাই এই মোক চিনি পাইছা নাই? মই তোমালোকৰ ঘৰলৈ গৈছিলোঁ নহয় নবীনৰ ঘৰলৈ। মই আপোনাক একো চিনি পোৱা নাই, অকণমানো চিনি পোৱা নাই মই। বহি পেলাই চাহ পানী খাই আহিছোঁ সেইদিনাখন মোৰ লগত কথা বতৰা পাতি। ইমান পাহৰিলে নে ছোৱালীজনীয়ে? নে সেই জানি বুজি সেই চিনি নাপাওঁ বুলি কৈছে? আপুনি ভুল বুজিছে। এই ছোৱালীটি সেই অলপ দিনৰ আগত পৰীক্ষা দিবলৈ যাতে এক্সিডেণ্ট হৈছিলে। তাই মানে মেমৰিটো ফেইল হৈ গ'ল, চব পাহৰি থাকিলে। তাই কাকোৱে চিনি পোৱা নাই। আপোনাক বাদ দিয়ক, ঘৰৰ মাক বাপেককো চিনি নাপাই দিয়া, কাকোৱে চিনি নোপোৱা হৈ আছে। তাইক মনত পেলাবৰ কাৰণেহে এইখন গাঁৱলৈ লৈ আহিছোঁ। হয় নি? কথাটো শুনি বৰ দুখ পালোঁ দেই। ইমান সৰু বয়সতে এইখন হ'লে কেনেকুৱা হ'ব এতিয়া? পিছে সেই নবীনৰ ঘৰৰ ফালে নিনিয়াই ভাল নেকি? আজি সি ছোৱালী চাবলৈ গৈছে ওচৰতে ঘৰ। তাই আকৌ এইবোৰ দেখিলে শুনিলে আকৌ বেছি যদি হেৰি হৈ যায়, দুখ পাই অন্তত কি হ'ব? নবীনে কি নতুন ছোৱালী চাইছে নি? ক'ৰ হয়নে? সেই ওচৰতে গাঁৱতে জখলা বুলি কয় সেই মানুহ এটা জীয়েকক চাইছেগৈ। উপায় নাই, এতিয়া ঘৰখনত কোনো নাইও, হেৰিও মাকো অকলে থাকে, কাম বন কৰিব নোৱাৰে। এইজনীকতো সেই লৈয়ে গ'লহি বোলে আৰু। মই বোলে এতিয়া কিমান অকলে বোলে হেৰি কৰিম বোলে, সেইকাৰণে সেই জখলা জীয়েককে আনি থওঁ বুলি বোলে এই ধৰি বান্ধি তাক লৈ গৈছে আজি সেই নবীনক। ৰাম অকণমান সময়তো সি ৰ'ব পাৰিলেহেঁতেন। আমাৰ সেই জীয়াৰ সেই মেমৰিটো ঘূৰি অহালৈকেতো সি ৰ'ব পাৰিলেহেঁতেন। পিছতে মেমৰি ঘূৰি আহিলে কেনেকুৱা দুখ পাব বাৰু সেইটো কথাত লৈ? কিনো ৰৈ থাকিব হয়। ইহঁতৰ এই ছোৱালীটিৰ মাকে দেখোন দেখিবই নাই নবীনক। যোৱাবাৰ একদম ককাইকেও একদম কলাত ধৰি পেলাই তাক বোলে কৈ থৈ গৈছে, মোৰ বোলে ভণ্টিক পাহৰি যাবি, নহ'লে বোলে তোক বোলে সুদাই নেৰো বোলে। সেইকাৰণে সেইবোৰ এই চব বাদ দিব খুজিছে। মাকেও গালি পাৰিলে সেইদিনাখনি। মই বোলে মোৰ বোলে মৰা মোক দেখিবি বোলে, তই বোলে যদি বোলে ছোৱালীক বিয়া নাপাত। তাৰপৰা সি সেইকাৰণে মান্তি হৈছে আৰু। এটা কাৰ কথা কৈ আছেনো? কোন নবীন? কৈছে আৰু ল'ৰা এটা কথা। ব'ল আমি উভতি যাওঁগৈ ব'ল। এটা এইডোখৰত থাকি ইমান ভাল লাগিছে, আৰু অকণ আগলৈ যাওঁচোন ব'লক। নালাগে ব'ল ঘৰলৈ যাওঁগৈ ব'ল। বেয়াও লাগে পাই, এই কোমল বয়সতে ছোৱালীজনী এবাৰ এনেকুৱা হ'লে কেনেকুৱা হ'ব? সোনকালে ভাল হ'লে হয় পাই, ছোৱালীটি বেয়াও লাগিছে। ব'লক তেতিয়াহ'লে আৰু। কমলিকা সঁচাকৈ দেই, এই নবীনক সি দুখীয়া বুলিকে হেৰি নকৰিলে, পিছত আকৌ এই ছোৱালীটি এতিয়া মেমৰি চেমৰি ঘূৰি আহিলেহে বৰ ডাঙৰ কথা হ'ব। এইবোৰ গম পালে মানে নবীনৰ কথা বৰ দুখ পাব আৰু। নবীনতো চাগে অহা মাহত বিয়াই হ'ব। এই সঁচাকৈ ভাগ্যৰ লিখনবিলাক মানুহবিলাকৰ বৰ বেলেগ আকৌ। নবীনে এই ছোৱালীটিক বহুত দিন ভাল পাইছিলে ন আগতে, পলুৱাইও নিছিলে, আকৌ মাকহঁতেহে কাঢ়ি লৈ গ'লগৈ আৰু। এতিয়া সেই সংসাৰ কৰিব খুজিছে আৰু বেলেগকৈ আৰু। পূজা দিনাখনিয়ে নে আগদিনাখনিয়ে বিয়া জানো পাই, সেইদে বুলিহে শুনিছিলোঁ। থুলমূলকৈ পাতি থৈছোঁ বুলি কৈছে আৰু বোলে সেই আমাৰ বোলে পইচা পাতি নাইকিয়া মানুহ বোলে। নবীনৰ মাকে কৈছে এই নিয়মটো কৰি পেলাই লৈ আহিম আৰু ছোৱালীজনী বোলে।